যোৱাকালি এটা মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা পোষ্ট চালো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে 1 আগষ্টৰ পৰাহে বোলে মন্ত্ৰীসকল উজনি অসমৰ বানপানীত পীড়িতত ভুগি থকা লোকসকলৰ ওচৰত থিয় দিব। 1 আগষ্টৰ পৰাহে মানে মন্ত্ৰীসকলে উজনি অসমলৈ যাব, য'ত মানে বানপানী হৈছে। শিৱসাগৰ হক, নাজিৰা হক, যোৰহাট হক, সকলো ঠাইতে মন্ত্ৰীসকল যাব 1 আগষ্টৰ তাৰিখৰ পৰা। এতিয়া চাওক কথাটো, 1 আগষ্টলৈকে তেওঁলোকে কিয় বাদ চালে? এইখিনি সময় যেতিয়াৰ পৰা এতিয়ালৈকে ভুগি আছে, যেতিয়াৰ পৰা মানে বানপানী হৈছে, এতিয়ালৈকেতো আজি 9-10 দিন মান হ'ল বানপানী হোৱা, তাতে বানপানী হৈ থকা। প্ৰকৃত সময়ত যদি তেওঁলোকে যাব নোৱাৰে, তেওঁলোকৰ উদ্দেশ্য কি? আমাৰ নিচিনা জনতাৰ পৰাইতো তেওঁলোকে মন্ত্ৰী হৈছে, না নিজে নিজে তেওঁলোকে মন্ত্ৰী হৈছে? নিজেতো মন্ত্ৰী হোৱা নাই। আমাৰ নিচিনা জনতাই তেওঁলোকক ভোট দিয়াৰ পিছত, তেওঁলোকক জিকোৱাৰ পিছত তেওঁলোকক আমি মন্ত্ৰী বনাইছো, তেওঁলোকক আমি ৰজাৰ চকীত বহাইছো, তেওঁলোকক আমি ভাল কাম কৰিব বুলি তেওঁলোকক আমি পুৰা ধুনীয়াকে ৰাখিছো। তাৰপিছত এতিয়া মানুহ মৰি গ'ল, মানুহ আৰু কি হ'ব পাত্তা নাই, সেই খবৰ লোৱা নাই এতিয়ালৈকে। আকৌ এতিয়া কৈছে যে 1 আগষ্টৰ পৰাহে মন্ত্ৰীসকল মানে উজনি অসমলৈ যাব, মানে ফেশ্বন শ্ব' দিব যাব। 1 আগষ্টৰ পৰা মানে মন্ত্ৰীসকল উজনি অসমত ফেশ্বন শ্ব' দিব যাব দেই। আপোনালোকে সকলোৱে আদৰণি জনাব, ফেশ্বন শ্ব' দিব লাগিব। এতিয়া এটা কথা উল্লেখ কৰোঁ, সকলোৱে বেয়া পাইছে, বেয়া পালেও মই আই ডোন্ট কেয়াৰ, অ'কে? আই ডোন্ট কেয়াৰ। যোনে যোনে বেয়া পাই তাক, মোৰ কোনো আপত্তি নাই। মোৰ মাইণ্ডছেটে মই যেনেকৈ মই বিচাৰোঁ, যেনেকৈ মই ভাবোঁ, সেইটো মোৰ সত্য বুলি মই ডাইৰেক্ট উল্লেখ কৰোঁ, আৰু মই কোনো মানুহক ভয় নকৰোঁ। মৰিলে এদিন এনেও মানৱ জীৱন, মৰিম, কিন্তু সত্যবাদী কথা কৈ পেনেহে মৰিম মই। আৰু এটা কথা, এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই বানপানী 3 দিন নে 2 দিনৰ পিছতে তেওঁ উজনি অসমলৈ গ'ল। আজিলৈকে তেওঁ তাতেই আছে, তেওঁ তাতে চাই আছে। তেওঁ বিপদত মানুহবিলাকক মাত মাতিছে, বিপদত এহাকাৰ মাত মাতিছে, সেইটোৱে যথেষ্ট। আৰু তেওঁ কি দিছে কি দিয়া নাই অসম চৰকাৰে ইতিমধ্যে সকলোৱে গম পায়, এইটো ক'বলৈ উল্লেখ কৰিবলৈ দৰকাৰ নাই। মই 2টা ভিডিঅ'ত উল্লেখ কৰিছোৱে, হয়তো সকলো মানুহে দেখিছে, আৰু এতিয়া উল্লেখ কৰিব দৰকাৰ নাই। এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দৰে কোনে থাকিব লাগিছিল? আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া তেওঁৰ দৰে থাকিব লাগিছিল। বদৰুদ্দিন আজমল ডাঙৰীয়াই যেনেধৰণে বানপানীত লাগি আছে, সেনেধৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে থাকিব লাগিছিলে। কিন্তু কোনে আছে এতিয়া? আমাৰ অসমৰ মুছলমান ব্যক্তি, আমাৰ সকলোৰে চিনাকি বদৰুদ্দিন আজমল ডাঙৰীয়াই। তাতেও বহুতৰে বহুত কথা। এতিয়া যিটো চিটুৱেশ্যন হৈ আছে, এতিয়া সকলো মানুহে বিজেপিক গো বেক দিয়ে দেই। এতিয়া যিটো চিটুৱেশ্যন হৈ আছে, সকলোৱে বেয়া পায় বিজেপিক। ইমান মানুহে বেয়া পায়, কেনেকৈ বিজেপি নহ'লে জিন্দাবাদ হয়গৈ জনাব। ইমানে মানুহে বিজেপিক মানে বেয়া পায়, কিন্তু বিজেপি কেনেকৈ জিন্দাবাদ হৈ যায়? আৰু এতিয়া চৰকাৰ গঠন হোৱাৰ পিছত, জিকোৱাৰ পিছত ৰাইজে কি কৰে? বিজেপি গো বেক মাৰে। যেতিয়া আকৌ ইলেকশ্যন হওকচোন, আকৌ এবাৰ মোদী চৰকাৰ, চবেই গাবলৈ আহিব, আকৌ এবাৰ মোদী চৰকাৰ। জানেই যে বিজেপি দুৰ্নীতি জনতা পাৰ্টি বুলি, আকৌ সেই বিজেপি দুৰ্নীতি জনতা পাৰ্টিকে আকৌ এবাৰ মোদী চৰকাৰ জনাব। তাৰপিছত জিকোৱাৰ পিছত
তেওঁলোকৰ শ্লোগান আৰম্ভ হ'ব বিজেপি গো বেক বিজেপি মুৰ্দাবাদ বিজেপি গো বেক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গো বেক নকওঁ আৰু মানে মই নমস্কাৰ মই আমাৰ শিৱসাগৰৰ লগতে গুৱাহাটীৰ পৰা অহা সকলো সংবাদকৰ্মীসকলক নমস্কাৰ জনাই আজিৰ সংবাদমেল আয়োজন কৰিব খুজিছোঁ সংবাদকৰ্মীসকলে বহুত কষ্ট কৰি আপোনালোকে দিনে ৰাতি এইকেইদিন কষ্ট কৰি আছে আমি যিমান কষ্ট কৰিছোঁ সংবাদকৰ্মীসকলেও তেনেকুৱাকৈ কষ্ট কৰি থকা দেখিছোঁ গতিকে মই সমগ্ৰ শিৱসাগৰ সমষ্টিৰ ৰাইজৰ হৈ আপোনালোক সকলো মিডিয়াৰ সকলো সংবাদ সংস্থাৰ সংবাদকৰ্মীসকলক মই প্ৰথমতে নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল দি কৈছে ফেচবুক লাইভ দি কৈছে যে তেখেতে শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট এইকেইখন জিলাৰ মহিলাসকলৰ অৰুণোদয় 1250 টকাৰ পৰা 8,000 টকা কৰিব এই মাহটোৰ কাৰণে আগষ্ট মাহটোৰ কাৰণে মই তেখেতক প্ৰথমতে ধন্যবাদ জনাইছোঁ তেখেতে মই লগত অনুৰোধ জনাম যে অৰুণোদয় আমাৰ খুব কম মানুহে পায় গতিকে শিৱসাগৰ চৰাইদেউ যোৰহাট এই তিনিখন জিলাৰ সকলো মহিলাকে আগষ্ট মাহৰ পৰা যাতে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিয়ে আৰু সেইটো যাতে 2,000 টকাকে হয় মই তাৰ কাৰণে প্ৰথমতে তেখেতক অনুৰোধ জনাই পালোঁ মই ৰিপিট কৰি দিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে শিৱসাগৰ যোৰহাট তাৰপিছত চৰাইদেউ আৰু গোলাঘাট জিলাৰ অৰুণোদয় পোৱা মানুহবিলাকৰ অৰুণোদয় দুগুণ কৰা হ'ব এমাহৰ কাৰণে মই লগতে এইটো অনুৰোধ জনাইছোঁ তেখেতক ধন্যবাদ জনাই মই অনুৰোধ জনাইছোঁ যে তেখেতে অৰুণোদয় আমাৰ সকলো মহিলাক দিয়াৰ ব্যৱস্থাটো কৰি দিয়ক কাৰণ আমাৰ আধামান মহিলাহে অৰুণোদয় পায় আৰু লগতে সেইটো 2,500 টকাটো কৰি দিয়ক সেইটো মোৰ প্ৰথম অনুৰোধ দ্বিতীয় কথাটো হ'ল কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এককালীন সাহায্য হিচাপে 15,000 টকা মই ভাবোঁ যে এই 15,000 টকাটো একেবাৰে ন্যূনতম যিটো এককালীন সাহায্য তেখেতে কৈছে যে 15,000 টকা দিম আৰু তাৰ পাছত যাৰ যি ক্ষতি হৈছে যেনেকৈ ধৰক গৰু যদি মৰিছে গৰুৰ দাম দিম মহ যদি মৰিছে মহৰ দাম দিম এনেকৈ ঘৰ যদি ভাগিছে ঘৰৰ 1,40,000 টকা দিম এনেকৈ তেখেতে কৈছে কিন্তু মই আপোনালোকক এখন ফটো দেখুৱাব কৈছোঁ আজি মই আপোনালোকক এখন ফটো দেখুৱাব কৈছোঁ যে একচুৱেলি মানুহৰ অৱস্থা কেনেকুৱা হৈছে মানুহৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে চাওক মই অসমৰ মুখ্যমন্ত্ৰীক এখন ফটো দেখুৱাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইখন ফটো চাওক অসমৰ এটা মিডল ক্লাছ ফেমিলিৰ এটা মধ্যবিত্ত পৰিয়ালৰ ড্ৰয়িং ৰুমৰ এখন ফটো এই ফটোখনে হ'ল প্ৰতিটো বানপীড়িত পৰিয়ালৰ প্ৰকৃত ফটো মই আপোনালোকক এই ফটোখন এইকাৰণে দেখুৱাইছোঁ এই ফটোখন মই অকণমান কৈ দিছোঁ এই ফটোখনত এই বিছনাখন কমপ্লিটলি বোকাৰে পোত খাই গৈছে ইয়াৰ টেবুলখন ইয়াৰ ওপৰৰ আইনাখন ক'ৰবাত গুচি গ'ল এইটো তেওঁলোকৰ ঘৰত থকা গডৰেজ বা আলমিৰা গডৰেজ কোম্পানীৰ লয় কাৰণে মানুহে গডৰেজ বুলিয়ে কয় গডৰেজ বা আলমিৰা আৰু এইটো হ'ল তেওঁলোকৰ কমপ্লিট ঘৰটোৰ ধ্বংসাৱশেষ মই এই ফটোখন অসমৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ অনুৰোধ কৰিছোঁ
মই এই ফটোখন অসমৰ প্ৰত্যেকজন মন্ত্ৰীক এবাৰ হৃদয়ত ভৰাই ল'বৰ কাৰণে অনুৰোধ কৰিছো। মই এই ফটোখন অলপ পাছত অসমৰ মুখ্যমন্ত্ৰীলৈ হোৱাটছএপত পঠিয়াই দিম আৰু মই আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীয়ে এই ফটোখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ পঠিয়াই দিব। তাৰমানে বানপীড়িত মানুহৰ অৱস্থা প্ৰকৃত কেনেকুৱা? প্লিজ কথা পাতি নাথাকিব না, দিগদাৰ পাইছো। বানপীড়িত মানুহৰ অৱস্থা কেনেকুৱা? এই ফটোখনে আমাৰ মধ্যবিত্ত শ্ৰেণীটোৰ প্ৰকৃত অৱস্থাৰ উমান দিয়ে। যি এই ফটোখন দেখা নাই, যি এই ফটোখনৰ প্ৰকৃত দৃশ্যটো উপলব্ধি কৰিব পৰা নাই, তেওঁহে কেৱল ক'ব যে বানপীড়িত পৰিয়ালবিলাকক আমি এককালীনভাৱে 15,000 টকা দিম। মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰতিটো বানপীড়িত পৰিয়ালৰ কাৰণে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়ক। মোৰ সমষ্টিত 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ যদি দিয়ে, মই সৰ্বোচ্চ 40,000 মানুহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে বুলি ধৰিছো। 40,000 পৰিয়াল, 40,000 পৰিয়াল ক্ষতিগ্ৰস্ত হলে কি হ'ব? 4,000 কোটি টকা মোৰ সমষ্টিত লাগিব। 4,000 কোটি টকা। মই ভাবো যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কাৰণে এটা সমষ্টিৰ 40,000 পৰিয়ালৰ কাৰণে 4,000 কোটি টকাটো তেনে সামান্য টকা। তেনেকৈ নাজিৰা সমষ্টিত মানুহবিলাকৰ অৱস্থা আমাতকৈ বেয়া। তাতো যিমান পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে সকলোকে 10 লাখ টকাকে। চৰাইদেউ সমষ্টিৰ মানুহবিলাকৰ তেনেকুৱা বেয়া, 10 লাখ টকাকে। মৰিয়নি সমষ্টিৰ মানুহবিলাকৰ এনেকুৱা অৱস্থা, 10 লাখ টকাকে। যিমান সমষ্টি আছে মই নামবিলাক ক'লে থাকি যাব। চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়ালক প্ৰকৃত ছবিখনে হ'ল এইখন। আৰু এইখন ছবি মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত আঁকি ল'বৰ কাৰণে অনুৰোধ জনাইছো। মই দেখিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে বানপীড়িতৰ লগত খুব ভদ্ৰভাৱে কথা পাতিছে। বানপীড়িতৰ লগত মজিয়াতে বহি লৈ কথা পাতিছে। সেইকাৰণে মই ভাবো যে শিৱসাগৰৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে মানুহৰ হৃদয়ৰ বাৰ্তাটো বুজি পাব। এইখনে হ'ল প্ৰকৃত ছবি। আকৌ এবাৰ মই বাৰম্বাৰ এই ছবিখন মোৰ হৃদয়ত ধাৰণ কৰি লৈছো। মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত এই ফটোখন ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। দাদা, এই ফটোখন মই অসমৰ মুখ্যমন্ত্ৰীৰ হৃদয়ত ধাৰণ কৰি ল'বলৈ অনুৰোধ জনাইছো। যদি তেখেত প্ৰকৃততে মানুহ, যদি তেখেত এজন হৃদয়বান মানুহ, যদি সঁচাকেই তেখেত এজন প্ৰজাবৎসল ৰজা, ৰজা বুলি ক'ব নাপায়, মানে মই বস্তুটো বুজাবৰ কাৰণে কৈছো, যদি তেখেতে সঁচাকে গণতন্ত্ৰত জনগণৰ সমস্যা উপলব্ধি কৰে, তেতিয়াহ'লে 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। সেইকাৰণে মই প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। তদুপৰি যিবিলাক গৰু মৰিছে, গছ-গছনি মৰিছে, তাৰ নিজস্ব এটা ক্ষতিপূৰণ থাকে, সেইটো NDRFৰ পৰা আহি যাব। আমাৰ NDRF পুঁজিৰ পৰা আহি যাব। সেইটো কথা মই কোৱা নাই, সেইটো এডিশ্যনেল, সেইটো এক্সট্ৰা। কিন্তু প্ৰত্যেকটো পৰিয়ালক অতি কমেও 10 লাখ টকা এটা দিব লাগে। মই আপোনাক কৈছো যে 10 লাখ টকাটো তেনেই কম টকা। মানুহৰ যি ক্ষতি হৈছে, সেই ক্ষতিত 10 লাখ টকাটো একেবাৰে কম টকা।
এটা পৰিয়ালে চাৰিটা প্ৰজন্ম মানে 100 বছৰত যিমান কষ্ট কৰি পৰিয়ালটোৰ যিমান সম্পত্তি আৰ্জন কৰিছিলে সেই গোটেই সম্পত্তি শেষ হৈ গৈছে। গতিকে যাৰ যাৰ ভিতৰত পানী সোমাইছে ঘৰৰ ভিতৰত তেওঁলোকক সকলোকে 10 লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। মই গম পাইছো যে অসমৰ মুখ্যমন্ত্ৰী বিপদত পৰিছিল। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে। এবাৰ অতি সন্তৰ্পণে অতি মনে মনে। আগতে তেখেতে প্ৰাইম মিনিষ্টাৰে ফোন কৰিলেও আমাক টুইটাৰত জনায়। আগতে তেখেতে হোম মিনিষ্টাৰে ফোন কৰিলেও টুইটাৰত জনায়। এবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে আৰু প্ৰাইম মিনিষ্টাৰক লগ পালে নে নাই মই নাজানো, কিন্তু আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। আশ্চৰ্যকৰ ঘটনা। বোধহয় মই যিমান দূৰ গম পাইছো প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। আজি অসমৰ অৱস্থাটো আপোনালোকে এই ফটোখন চালে বুজি পাব। এই ফটোখন প্ৰাইম মিনিষ্টাৰে কেইঘণ্টামানৰ আগত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কেইঘণ্টামানৰ আগত এই ফটোখন পোষ্ট কৰিছে ফেচবুকত। মই ফেচবুকৰ পৰা উলিয়াই আনি এই ফটোখন আপোনালোকক দিছো। অসমৰ আটাইবিলাক সাংসদ, আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মাজে মাজে লোকসভাৰ অধ্যক্ষ পদতো মাজে মাজে অকমান খালী সময়খিনিত বহিবলৈ সুযোগ পোৱা দিলীপ শইকীয়া ডাঙৰীয়া, তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, পবিত্ৰ মাৰ্ঘেৰিটা আৰু আটাইকেইজন MP। আপোনালোকে চাওক, চবে গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছো যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে। বিৱৰি কৈছে বুলি মই এইকাৰণে কৈছো যে কেইমিনিট সময় দিছেতো মই নাজানো, কিন্তু নিশ্চয় এই সময়ত গোটেইখিনিয়ে গৈছে যেতিয়া নিশ্চয় বিৱৰি কৈছে। অৰ্থাৎ অসমৰ সকলো সাংসদে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে। মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলে তালৈকে মই জানো। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ পালে মই সেইটোও জানো। প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে। দিলে যদিও মই নাজানো। দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাইছে। আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে বানমুক্ত অসম তেওঁলোকে আমাক দিব। সেইকাৰণে বিজেপিক আমি ভোট দিব লাগে। এতিয়া বানমুক্ত অসম নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডেভাষ্টেটিং ফ্লাড, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ জলপ্ৰলয় 2004 চনত গোৱালপাৰাৰ বলবলাত হৈছিলে। তাতকৈ বেছি ডাঙৰ জলপ্ৰলয় তাত এখন জিলাত হৈছিলে, ইয়াত আমাৰ 3খন জিলাত হৈছে। তাতকৈ ডাঙৰ জলপ্ৰলয় এবাৰ অসমত হৈছে, আৰু অসমৰ জলপ্ৰলয়ৰ বিষয়ে ক'বলৈ প্ৰধানমন্ত্ৰীক অসমৰ সকলো MP যাবলগীয়া হৈছে। অসমৰ সকলো MP যাবলগীয়া হৈছে। অনুগ্ৰহ কৰি কথা নেপাতিব না।
এই জলপ্ৰলয়ৰ কথা, ডেভাষ্টেটিং ফ্লাডৰ কথা ক'বলৈ যাবলগীয়া হৈছে। উৰিষ্যাত যদি এই ফ্লাড হ'লহেঁতেন বা ঘূৰ্ণী বতাহ আহিলেহেঁতেন, এতিয়ালৈকে আমি তাক নেশ্যনেল কেলামিটি বুলি ডিক্লেয়াৰ কৰা গম পালোহেঁতেন। বিহাৰত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিলেহেঁতেন, এতিয়ালৈকে এইটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰি বিশেষ চিটুৱেশ্যন বুলি ঘোষণা কৰিলেহেঁতেন। কেৰেলাত যেতিয়া সাগৰৰ পানী উঠে বা বম্বেত যেতিয়া সাগৰৰ পানী উঠে, এনেকুৱা পৰিস্থিতি হয়, তেতিয়া লগে লগে সেইটোক নেশ্যনেল কেলামিটি অৰ্থাৎ ৰাষ্ট্ৰীয় দুৰ্যোগ বা ৰাষ্ট্ৰীয় ডিজেষ্টাৰ, নেশ্যনেল ডিজেষ্টাৰ বুলি লগে লগে ডিক্লেয়াৰ কৰে। আশ্চৰ্যকৰ কথা, অসমৰ ক্ষেত্ৰত যি অষ্টলক্ষ্মীৰ কথা কয়, যি অসমৰ গামোচা পিন্ধি প্ৰধানমন্ত্ৰীয়ে মাজে মাজে ভাওনা কৰে, সেই প্ৰধানমন্ত্ৰীক এতিয়া অসমৰ সব সাংসদে সাক্ষাৎ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছে, ইয়াত বানপীড়িতৰ লগত নেথাকি তেওঁক লগ পাবলৈ গৈছে। হয় তেওঁ লগ দিয়া নাই, লগ দিয়াৰ পাছতো হয়তো সঁহাৰি দিয়া নাই, যাৰ কাৰণত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 2500 টকা কৰাৰ বাহিৰে আৰু একো কথা ক'বলৈ সক্ষম হোৱা নাই। আশ্চৰ্যকৰ ঘটনা। বানপীড়িত মানুহে যেতিয়া মৃত্যুবৰণ কৰে, তেতিয়া আমাৰ NDRF বা SDRFৰ 4 লাখ টকাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে লগে লগে আৰু 10 লাখ টকা এক্সট্ৰাকে দিছো বুলি কয়। আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাইজে ডনেশ্যন দিয়া যিটো CM ৰিলিফ ফাণ্ড, ৰাইজে ডনেশ্যন দিয়া CM ৰিলিফ ফাণ্ডৰ পৰা 5 লাখকে দিম বুলি কালি ক'বলগীয়া হৈছে। কথাটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু? কথাটো আপোনালোকে নিশ্চয় মোৰ কথাটো উপলব্ধি কৰিব পাৰিছে। ভাৰতবৰ্ষৰ য'তেই ডিজেষ্টাৰ হয়, তাত নিয়মে হ'ল 4 লাখ টকা এটা চৰকাৰৰ পৰা মানুহ এজন মৰিলে দিয়ে। তদুপৰি লগে লগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় বা ভাৰত চৰকাৰে কি কৰে, এডিশ্যনেল 10 লাখ টকা বা 20 লাখ টকা এটা পৰিয়ালক দিয়াৰ কথা ঘোষণা কৰে। আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি বা সাক্ষাৎ কৰিব নোৱাৰি, গৃহমন্ত্ৰীক সাক্ষাৎ কৰি আৰু এই গোটেইবিলাকে গামোচা পিন্ধাই, গোটেই MP গালে গৈ গামোচা পিন্ধায়ো মৃত পৰিয়ালবিলাকৰ কাৰণে 1 লাখ টকা এটা প্ৰধানমন্ত্ৰীৰ পৰা আনিব নোৱাৰিলে। 1 লাখ টকা এটা আনিব পৰা নাই। এইটো হ'ল আজিৰ দিনটোত কেন্দ্ৰৰ অসমৰ প্ৰতি প্ৰকৃত দৃষ্টিভংগী। আপোনালোকে নিজে কওক যে নিজৰ MP বিলাকে গৈ সাক্ষাৎ কৰাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ড অৰ্থাৎ ৰাইজৰ ডনেশ্যনেৰে তোলা পইচাকেইটাৰ পৰাহে আৰু 5 লাখ টকাকে দিম বুলি ক'বলগীয়া হয়, প্ৰধানমন্ত্ৰীয়ে যদি এটাও টকা ঘোষণা নকৰে, তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীৰ কিবা ইজ্জত দিল্লীত ৰলনে? আমাৰ মুখ্যমন্ত্ৰীৰ কিবা সন্মান, অসমখনৰ কিবা সন্মান দিল্লীত ৰলনে? সেইকাৰণে মই আমাৰ আটাইতকৈ বেছিকে ক্ষতিগ্ৰস্ত এটা সমষ্টিৰ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰীক স্পষ্ট ভাষাৰে জনাইছো যে 15,000 টকা নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে, অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকে উঠিছিলো, মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং। মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম। কথা খাটাং।
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মোৰ অনুৰোধত শিৱসাগৰৰ মানুহৰ কাৰণে 8 কেজিকে চাউলৰ এটা টোপোলা, 2 কেজিকে দাইলৰ এটা টোপোলা, 1 কেজিকে মিঠাতেলৰ এটা টোপোলা, 1 কেজিকে নিমখৰ এটা টোপোলা আপুনি মোক দিছে, আমাৰ শিৱসাগৰৰ সমষ্টিৰ ৰাইজৰ কাৰণে দিছে। মই তাৰ কাৰণে আপোনাক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছো। এইটো মই অনুৰোধ কৰিছিলো আপোনাক। আপুনি সেইটো অকল মোৰ সমষ্টিতে নহয়, বাকীকেইটা সমষ্টিটো দিছে। কিন্তু তাৰ ভিতৰতো কালি CM যিটো আহিছে, সেইটো চালো যে ক'ৰবাত চাউল আৰু দালি কম আছে। এইটো কোনোবাই গণ্ডগোল কৰিছে নে কি কৰিছে মই নাজানো। আমাৰ শিৱসাগৰত ক'ৰবাত অলপ কম আহিছে, ক'ৰবাত ঠিকে আহিছে। য'ত পেক কৰি দিছে একদম চিল পেক, সেইটো ঠিকে আছে। য'ত মানে পলিথিনেৰে দিছে সেইটোত চাউল তেল আধা লিটাৰ আহিছে, 1 লিটাৰ দিম বুলি কৈছিলে CM-এ। দালি 2 কেজি দিম বুলি কৈছিলে, 1 কেজি আহিছে। চাউল 8 কেজি দিম বুলি কৈছিলে, চাউল 4 কেজি আহিছে। কালি দেখিছো মই টোপোলাখিনি, মই নিজে খুলি চাইছো কালি। সেইটো বাৰু বেলেগ কথা। চাউল 4 কেজি কমকে দিলেও আমাৰ মানুহে জীয়াই থাকিব, এতিয়া আমাৰ পৰিয়াল জীয়াই থাকিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উপলব্ধি কৰিবলগীয়া বিষয়টো হ'ল যে আমি 20 বছৰ মিনিমাম পিছুৱাই গলো। শিৱসাগৰৰ প্ৰত্যেকটো পৰিয়াল, নাজিৰাৰ প্ৰত্যেকটো পৰিয়াল 20 বছৰ পিছুৱাই গলো। এই 20 বছৰ পিছুৱাই যোৱা এটা প্ৰজন্ম, 25 বছৰত এটা প্ৰজন্ম পিছুৱাই যোৱা, এটা জেনেৰেশ্যন পিছুৱাই যোৱা এই পৰিয়ালবিলাকক যদি আপুনি টকা 10 লাখ দিব নোৱাৰে, অৰ্থাৎ মোৰ সমষ্টিত 40,000 হোৱাই নাই চাগে, 30ৰ পৰা 40,000ৰ ভিতৰত 4,000 কোটি টকাৰ যদি ক্ষতিপূৰণ দিব নোৱাৰে, আপুনি কিহৰ মুখ্যমন্ত্ৰীহে? কিহৰ মুখ্যমন্ত্ৰী? মই কলো নহয়, ঘোঁৰাৰ ঘাস কটা মুখ্যমন্ত্ৰী বুলি মই আপোনাক কলো। ঘোঁৰাৰ ঘাস কটা মুখ্যমন্ত্ৰী আপুনি। ইমান ডাঙৰ কথা কৈ থাকে। দিল্লীত গৈ প্ৰধানমন্ত্ৰী সাক্ষাৎ পোৱা নাই নেশ্যনেল কেলামিটিৰ সময়ত। মই বাৰম্বাৰ কৈছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াক, প্ৰত্যেক দিনাই আপোনালোকেও এতিয়ালৈকে ভালকে ফোকাছ দিয়া নাই কথাটো। যিটো বস্তুত আটাইতকৈ বেছি ফোকাছ দিব লাগে, যিটো বস্তুত আমি অসমীয়া মানুহে আটাইতকৈ বেছি প্ৰচাৰ কৰিব লাগে, যিটো বস্তুৰ প্ৰধানমন্ত্ৰীৰ এই যে ফটোখন দিছে যে তেওঁ পোষ্টটো, তাৰ তলত সকলোৱে যিটো লিখিব লাগে যে ডিক্লেয়াৰ আছাম ডেভাষ্টেটিং ফ্লাড এজ নেশ্যনেল কেলামিটি, ডিক্লেয়াৰ আছামছ ডেভাষ্টেটিং ফ্লাড এজ নেশ্যনেল কেলামিটি। প্ৰধানমন্ত্ৰীৰ তলত চবেই এইটো হেছটেগ দি লিখি দিব লাগে। আমাৰ সম্পদবিলাক চব ৰাষ্ট্ৰীয়। আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয়। আটাইতকৈ ডাঙৰ দুৰ্যোগ, বিংশ আৰু একবিংশ শতিকাৰ আমি দেখা আটাইতকৈ ডাঙৰ দুৰ্যোগটোৰ নামে ক'লেই যোৱা 19 তাৰিখৰ দিনা হোৱা যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ এই ডেভাষ্টেটিং ফ্লাড, যি জীৱন শেষ কৰি পেলালে। এজন সাংবাদিকক সোধক, প্ৰত্যেকজন সাংবাদিকে বাতৰি কৰিবলৈ গৈ কান্দি আহিছে নে নাই? তাৰ পাছত আপুনি 15,000 টকা দি কি কৰিব খুজিছে? আপুনি একো কৰিব পৰা নাই কাৰণে আপুনি 12 কোটি টকা দি কাপোৰ দিব খুজিছে। দৰকাৰ হলে আমাক কাপোৰ নালাগে, বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো, নিদিবলৈ কোৱা নাই। দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে, কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী। মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী। আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য, শিৱৰ নৃত্য দিম। এবাৰ তাণ্ডৱ নৃত্য দিম, মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে, তেতিয়াহ'লে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী। আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব।
দিব লাগিব 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈ ৰূপ, আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব। গোটেই মানুহৰ জীৱন, জীৱিকা, সপোন সব ভাগি শেষ। NDRFৰ পৰা মৃতদেহ এটাৰ কাৰণে 4 লাখ টকা দিছে। প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকে ঘোষণা কৰিব লাগিছিলে মিনিমাম, চবতে কৰে। 1 পইচা আনিব পৰা নাই, 1 পইচা ঘোষণা কৰা নাই। এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাকেইটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে। লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ? লাজ লগা নাই? মই হলে পদত্যাগ কৰিলোহেঁতেন। এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে, মই হলে পদত্যাগ কৰিলোহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হলে পদত্যাগ কৰিলোহেঁতেন। মোৰ সেলফ ৰেসপেক্ট আছে, মোৰ আত্মসন্মান বোধ আছে, মোৰ বিবেচনা আছে, কনসাইন্স আছে। আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মান বোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে। প্ৰধানমন্ত্ৰীয়ে পইচা নিদিব, সব বস্তু তেল, কয়লা, চূৰ্ণিল, চাহপাত, পৃথিৱীৰ যিমান আছে ইনকাম টেক্স, সেল টেক্স, GST সব দিম, টোল টেক্স সব দিম। মানুহ যেতিয়া মৰি শেষ হব তেতিয়াও 1 টকাও সিহঁতি আমাক নিদিব। 1 টকাও সিহঁতি আমাক নিদিব দিল্লীয়ে। এইটো কি মানি ল'ম? এইটো কি মানি ল'বলগীয়া কথা? আৰু মই এটা কথা স্পষ্টকে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই, আপোনাৰ চৰকাৰে বচোৱা নাই। মানুহে ৰিলিফ দি, পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে। আপুনি যদি 2 কেজি দিছে, পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক। এটা উদাহৰণ দিলে হৈ গ'ল। আমাৰ ৰাইজে জীৱ জন্তুৰ কাৰণে খাদ্য দিয়া নাই। এতিয়া আপোনালোকে গৈ চৰকাৰে কিমান জীৱ জন্তুৰ কাৰণে খাদ্য দিছে চাই দিলে ৰিলিফৰ আচল চৰিত্ৰটো ওলাই পৰিব। মই কি কলো বুজিলে নে? এতিয়া মানে মানুহে ধৰিব পৰা নাই কথাটো। মানুহে ভাবি আছে যে ক'ৰ পৰা আহিছে, চৰকাৰৰ পৰা আহিছে নে NGOৰ পৰা আহিছে নে পাব্লিকে দিছে নে, ধৰিব পৰা নাই। কাৰণ নিজৰ ঘৰত 10 কেজি চাউল জমা হৈ গৈছে, কিন্তু চৰকাৰৰ পৰা তাত হয়তো 2 কেজিহে চাউল আহিছে। 2 কেজি, অৰ্থাৎ অসমৰ ৰাইজে অসমৰ ৰাইজক বচাইছে। তেওঁলোকে যে প্ৰকৃতৰ ৰিলিফ দিয়া নাই সেইটো চাই আহকগে। এটা গৰুৰ কাৰণে, এটা মহৰ কাৰণে, এটা ছাগলীৰ কাৰণে, এটা গাহৰিৰ কাৰণে এতিয়ালৈকে ফোডাৰ দিব পৰা নাই। ফোডাৰ, জীৱ জন্তুৰ খাদ্য দিব পৰা নাই। এইটোতে ওলাই পৰে নহয় তোমালোকৰ ৰিলিফ কি। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক কৈছো, আপুনি আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক এই ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত বচোৱা নাই, মহাপ্ৰলয়ৰ সময়ত বচোৱা নাই। বচাইছে অসমৰ ৰাইজে। অসমৰ ৰাইজ এতিয়া এনেকুৱা জাগৰণ হৈছে যে ই এটা আন্দোলনৰ ৰূপ পাইছে। ইয়াত ট্ৰেফিক জাম হৈ গৈছে চৰাইদেউ আৰু শিৱসাগৰ আৰু যোৰহাট জিলাত। মানুহে ৰিলিফ দিবলৈ আহি ট্ৰেফিক জাম হৈ গৈছে। এইটো হ'ল অসমীয়া মানুহৰ কনচাইন্স। আৰু আপোনাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে আনকি এৰিয়েল সাৰ্ভে এটাও কৰিবলৈ অহা নাই। আপোনাক খুব ভাল পোৱা আৰু আপোনাৰ আপোন বৰ্গৰ অমিত শ্বাহে এতিয়ালৈকে হেলিকপ্টাৰত আহিও চাবলৈ অহা নাই। পাব্লিকৰ ওচৰলৈ অহাটো বাদেই দিয়ক। কি বুলি কৈছিলে? আৰু 5 বছৰ দিয়ক, আমি অসমক বানমুক্ত অসম দিম। বানমুক্ত অসম দিলা নে? কি দিলা তোমালোকে? আৰু বাৰম্বাৰ মই কৈ আছিলো, আপোনালোকে এতিয়াও সংবাদ মাধ্যমে অনুসন্ধান শেষ কৰা নাই। এতিয়াও আপোনালোকে আচল উৎসলৈ যোৱা নাই। কিন্তু ভাল লাগে যে কালি মই কেইবাজন সাংবাদিকৰ পৰা কিছুমান ফটো পালো।
যিবিলাক ফটোত প্ৰমাণ হৈছে যে একচুৱেলি কালি মই বহুতখিনি ফটো পালো যিবিলাক ফটোত একদম একদম মানে হেৰি হৈ গৈছে প্ৰমাণ হৈ গৈছে যে যিবিলাক ফটোত প্ৰমাণ হৈ গৈছে যে একচুৱেলি কি হৈছে যে একচুৱেলি যে মানে সাংঘাতিক ধৰণে নাগালেণ্ডত হোৱা ঘটনাৰ কাৰণে সাংঘাতিক ধৰণে এতিয়া যিকেইটা মানুহে মোৰ হাঁহিও উঠে কেতিয়াবা কেতিয়াবা যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে নেপালী খুঁটিত যিকেইটা মানুহে ৰিলিফ দি ফুৰিছে সেই মানুহকেইটাই নেপালী খুঁটিৰ এইটো অৱস্থা কৰিলে সিহঁতি কয়লা চিণ্ডিকেট আৰু শিলৰ চিণ্ডিকেট কৰি আমাৰ গোটেই শিৱসাগৰ আৰু চৰাইদেউ ধ্বংস কৰি দিলে MLA মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মা তালৈকে চবেই জানে মোৰ সমষ্টিটো এটি কয়লাৰ হেৰি পাতিছেহি আহি মোক মুখৰ আগত সুশান্ত বৰগোহাঁয়ে আদিত্য বিক্ৰম যাদৱ বুলি ডিচিজনৰ সন্মুখত কৈছে মই ক'লো যে মোৰ তাত হাঁহ চৰা কি কয় এডোখৰ ঠাই সোণপুৰাত কি এইবিলাক কয়লাৰ ঘাটি পাতিছ মই 10 লাখকে পাওঁ দিগদাৰ 5 লাখ পাওঁ তই দিগদাৰ নকৰিবি বুলি কৈছে মই কৈছো এই আদিত্য বিক্ৰম যাদৱ শুনিছেনে আপুনি কি ক'লে আপোনাৰ সন্মুখতে ক'লে শুনিছো ছাৰ বোলে একদম বন্ধ কৰক কৈছে ছাৰ চৰকাৰে নকলে আমি কেনেকে কৰিব পাৰিম তো আপোনালোকক মই সেইকাৰণে ক'ব খুজিছো যে মই অসমৰ সাংবাদিক সমাজক অনুৰোধ কৰিছো মই কেইখনমান ফটো আপোনালোকক দেখুৱাইছো যি ঠাইবিলাকৰ পৰা একচুৱেলি এই গোটেই পানীটো আহিছে এইটো নাগালেণ্ডৰ এই পাহাৰৰ পৰা আহিছে আপোনালোকক দুখনমান ফটো দেখালে গম পাব এইবিলাক চাওক এনেকুৱা ধৰণৰ মানে শিল আনি এনেকুৱা ধৰণৰ গোটেই গাঁত কৰি দিলে গোটেই কয়লা খান্দি ডাঙৰ 20 কিলোমিটাৰ 21 কিলোমিটাৰ বহল হ্ৰদ তৈয়াৰ কৰি দিছে সিহঁতি দীঘল 21 স্কোৱাৰ কিলোমিটাৰ 22 স্কোৱাৰ কিলোমিটাৰ ডাঙৰ হ্ৰদ কৰি দিছে তাত সকলো সময়তে পানী জমা হৈ থাকে কোনোবাটোত পাহাৰটো ওপৰত আছে ভিতৰটো গোটেইটো গাঁত তাত পানী জমা হৈ আছে একেলগতে বৰষুণ যেতিয়া দি দিলে ধামকে পাহাৰো কহিছে তাৰো পানী আহিছে বৰষুণৰো পানী আহিছে এই শিলখনৰ ঠাইৰো খানি আহিছে আকৌ শিল খানি গোটেই নদীখন যে বাম কৰি পেলালে লগে লগে কি হৈছে যেনি তেনি পানীটো গুচি গৈছে এইটোৱে হ'ল ডিভাষ্টেটিং ফ্লাড আৰু লগতে আপোনালোকে নিজে চাই ল'ব তাত ইতিমধ্যে সৰু দুটা নদী বান্ধ আছিলে দুইটা ভাগিছে জাগাটোৰ নাম 71 এবাৰ গৈ কোনোবাই চাই আহিব ইয়াত এতিয়া ছ'চিয়েল মিডিয়াত সেইবিলাক ফটোবিলাক দি আছে ভিডিঅ'বিলাক দি আছে 71 নামৰ ঠাইত দুটা সৰু নদীবান্ধ সৰু কিমান মেগাৱাট 20 মেগাৱাট এটা 28 মেগাৱাট এটা 40 মেগাৱাট এনেকুৱা দুটা ভাগি গৈছে আৰু বহুতে কৈ আছে যে নহয় দিখৌ নদীৰ ওপৰত ক'ত বান্ধ আছে আৰে দিখৌ নদীৰ ওপৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা 3rd ফেজৰ বান্ধ এটা বনাই আছে দিখৌ ষ্টেজ 3 দিখৌ বুলি কয় হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট নদী বান্ধ অৰ্থাৎ বিদ্যুৎ উৎপাদনৰ কাৰণে বান্ধ বনাই আছে এইবিলাক সব ভাগিছে সেইকাৰণে মই আপোনালোকক কৈছো তিনিটা কামৰ কাৰণে কৈছে 1 নম্বৰ প্ৰবল বৰষুণ আৰু ঘোঁৰা ঘাসটো যে কৈ আছিলে ডাৱৰ বাৰ্ষ্ট এটোটো নহয় বুলি কৈ দিলে এতিয়া IMDয়ে কৈ দিলে ইণ্ডিয়ান মেট্ৰলজিক্যাল ডিপাৰ্টমেণ্টে ক'লে যে নাগালেণ্ডত ক'তো ডাৱৰ বাৰ্ষ্ট হোৱা নাই বৰষুণ হৈছে মই কৈ আছিলো তেতিয়া মোক মানুহে এই অখিলে সবতে উস্তাদি মাৰে বুলি কয় এতিয়া মানুহে গম পাইছে যে তাত বৰষুণ হৈছিলে 16 ঘণ্টা আগতেও হয় কিন্তু এবাৰ বৰষুণৰ লগত কি হৈ গ'ল নদী বান্ধকেইটাৰ পানী এৰি দিবলগীয়া হ'ল কিমান বৰষুণ হৈ গ'ল 2 নম্বৰ কি হৈ গ'ল কয়লা খনিবিলাকৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলাই এতিয়া মানে নাম চাম ক'বলৈ বেয়া পাইছো আৰু সেইকেইটা একদম ফিল্ডত আছে মাৰ খাব নহ'লে কয়লা খানি
হা সুশান্ত বৰগোহাঁই তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম বলিন চেতিয়া হা জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা এই চেইনটোত গোটেই কয়লাটো যায় হা শিল আৰু বালি যায় আৰু গোটেই আমাৰ ফ'ৰলেনটো বনাবৰ কাৰণে গোটেইখনটো তাৰ পৰাই পানী মাটি আনিছে গোটেই পাহাৰগাল কাটি দিছে ফ'ৰলেনটো বনোৱাৰ মাটিবিলাক ক'ৰ পৰা আহিছে তুলি চব তুলিৰ পৰা আহিছে তাৰ পৰা এতিয়া এইটোৰ ওপৰত তদন্ত হ'ব নে নহ'ব এইটোৰ ওপৰত যদি তদন্ত নহয় তেতিয়াহ'লে আকৌ যে বানপানী হ'ব এইটোৰ ওপৰতটো কাম কৰিব নোৱাৰিব মোৰ ঘৰখন জীৱনত কেতিয়াও বানপানী হোৱা নাছিলে শিৱসাগৰ টাউনখনত কেতিয়াও জীৱনত এনেকৈ বানপানী হোৱা নাছিলে এই যে ৰাস্তা এটা ওলাই গ'ল এতিয়া বানপানী হোৱাৰ এতিয়াতো প্ৰত্যেক বছৰ হৈ থাকিব যদি তদন্তটো কৰি সেইটো কাম বন্ধ নকৰে হা সেইকাৰণে মই দুটা বস্তু আজি আপোনালোকক অনুৰোধ কৰিবলৈ আপোনালোকৰ ইয়ালৈ মাতিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকা লাগিব অন্তত বাকি মই নাজানো মোৰ সমষ্টিত 10 লাখ টকা CM দিব লাগিব আৰু যদি মোৰ সমষ্টিত 10 লাখ টকা এটা এটা পৰিয়ালক CM নিদিয়ে তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম মোক জেল দিয়ে ফাঁসি দিয়ে গ্ৰেপ্তাৰ কৰে NSA লগায় NIA লগায় গুলিয়াই মাৰে এনকাউণ্টাৰ কৰে যি কৰে কৰিব পাৰিব কিন্তু মই CMক খুদাই নেৰো মই CMক খুদাই নেৰো 15,000 টকা দি যদি বাচিম বুলি ভাবিছে আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ উল্টা পুল্টা প্ৰতিবাদ কৰিম এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে আজি কেইদিন হৈ গ'ল 19 তাৰিখৰ পৰা আজি 29 তাৰিখ 11 দিন হৈছে আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে ইহঁতক টিকা চেলাই বেট দিব লাগে মই কৈ দিলো তাৰ পাছত যদি এটি অসমক ভাল পাওঁ বুলি কয় আচৰিত কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই তেতিয়াহ'লে কি অসমীয়া নহয় কি ভণ্ড অসমীয়া 2 নম্বৰী অসমীয়া তাৰ অসমীয়াত্ব নাই যি প্ৰকৃত অসমীয়া নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক আৰু হিমন্ত বিশ্ব শৰ্মা এনেকে প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক এয়া হ'ল প্ৰকৃত অসমীয়াত্ব এয়া হ'ল জাতীয়তাবাদ এয়া হ'ল জুবিন গাৰ্গক ভাল পোৱা মানুহবিলাকৰ কাম ধন্যবাদ জয় অসম মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড থাৰ্ডৰ কথা নাই যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে সব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব আৰু যদি নাপায় মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এবাৰ সংসদত যেনেকে বিধানসভাত যেনেকে টেবুলত উঠিছিলো মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম মই গুলি খাই মৰিব পাৰো আপোনালোকে মোৰ ডেড বডিও পাব পাৰে কিন্তু মই সেইটো কৰিম যিকেইটা নেশ্যনেল হাইৱে ঠিকাদাৰী সংস্থাই এই কামখিনি কৰিলে এতিয়ালৈকে পানী ওলাই নোযোৱাৰ মূল কাৰণ মানুহৰ সেইটো এতিয়া গৌৰী সাগৰৰ পৰা জাজিলৈকে ৰিগেল এইফালে যিকেইটা আছে কিস্তিৰ এসাঁজ এতিয়ালৈকে খোৱাৰ বাহিৰে
একো কৰা নাই। এখন ডাম্পাৰত চাৰিঙৰ পৰা ডিফুলৈকে ভাড়া ছাগলী ৭৫টা খোৱাব ৭,০০০ টকা ৰিগেলে লৈছে। তেওঁলোকৰ দায়িত্ব আছিল না? হয়, 4 লেন বনাই থকা যিকেইটা পাৰ্টি, এই পাৰ্টিকেইটাই নাগালেণ্ডৰ পৰা বিভিন্ন ঠিকাদাৰৰ জৰিয়তে মাটি আনিলে। মাটি আনি এই দুৰ্যোগটো মানে সংঘটিত কৰাৰ ক্ষেত্ৰত এই 4 লেন কোম্পানীৰো আৰু NHIDCLৰো এটা ডাঙৰ ভূমিকা আছে। দ্বিতীয় ডাঙৰ ভূমিকাটো হ'ল যে নেশ্যনেল হাইৱেত গোটেই পানী জমা হৈ যোৱা ঘটনাটো। গোটেই 4 লেনটো যে বনালে, পানী ওলাই যাবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে প্ৰয়োজনীয় ঠাইখিনিত প্ৰয়োজনীয় আকাৰৰ হেৰি নিদিলে, কি কয় কালভাৰ্ট নিদিলে। কৰবাত হয়তো ড্ৰেইন বনাব লাগিছিলে, ড্ৰেইন নবনালে। কৰবাত ওলাই যাবৰ কাৰণে কালভাৰ্ট দিব লাগিছিলে, কালভাৰ্ট নিদিলে, যাৰ কাৰণত এই ঘটনা ঘটিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে NHIDCL আৰু কোম্পানী ৰিগেল বুলি ক'লে, মই কোম্পানীকেইটাৰ নামটো নাজানো, ৰিগেল আৰু যিকেইটা কোম্পানীয়ে কাম কৰিছে তেওঁলোকক অচিৰে তেওঁলোকৰ যি কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি ফাণ্ড 2% দিব লাগে, সেই 2% মই শিৱসাগৰৰ মানুহৰ কাৰণে আৰু যোৰহাটৰ মানুহৰ কাৰণে খৰচ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। থেংক ইউ। মই কাকোকেই নকওঁ যে আপোনালোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান দিয়ক, কিবা আগবঢ়াওক, কাৰণ দুই এজনে ইয়াৰ ওপৰত দিয়া কমেণ্টে সঁচাকৈয়ে মনবোৰ কৰবাত নহয় কৰবাত বেয়া লগাই দিয়ে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যোৱা 5 বছৰত কিমানজন কেঞ্চাৰ ৰোগী অকণমান হলেও সকাহ পাইছে, তাৰ তালিকাখন দেখিলে আপোনালোকে সকলোৱে বুজিব যে ক'ৰ পৰা কেনেবাকৈ অকণমান টকা খুজি আমি কেনেকৈ অজস্ৰ ৰোগীক সহায় কৰি আছো। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অট'মেটিকেলি টকা নাহে, কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে। কিন্তু মই তথাপিতো কৈছো, নিজে যদি গৈ কাৰোবাক সহায় কৰিব পাৰে সেয়া আটাইতকৈ মংগল। কাৰণ প্ৰত্যক্ষভাৱে কাৰোবাক সহায় কৰিলে সি অদ্ভুত মানসিক আনন্দও পায়। যিসকল অসমৰ বাহিৰত আছে, নিজে কৰিব পৰা নাই, তেওঁলোকে এনেকৈয়ে সহায় কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ, আৰু সমগ্ৰ পুঁজি আমি ৰাইজৰ মাজত বিতৰণ কৰিম। দুই এজনে কৈছে হিচাপ দিব লাগে, মই তাকো আদৰণি জনাইছো। হিচাপ দিয়াত অসুবিধা কি? হিচাপটো দেখা পালে তেতিয়া তেওঁৰো মনত দানৰ এটা প্ৰৱণতা জাগিব আৰু তেওঁ নিজেও দান কৰিব। কাৰণ সকলো কথাতে ৰাজনীতিও নহয় আৰু সকলো কথাতে ইনষ্টাগ্ৰামত ৰিলো নহয়। মই ভাবো যে আমি সকলোৱে এই মুহূৰ্তত ৰাজনীতি আৰু সমালোচনাৰ পৰা ওপৰত থাকি বানাক্ৰান্ত ৰাইজক কেনেকৈ সহায় কৰিব পাৰো তাৰে প্ৰচেষ্টা আমি হাতত ল'ব লাগে। শ্ৰদ্ধাৰ ৰাইজ, এই যে আমি ছাত্ৰ ছাত্ৰীসকলক 1000, 3000, 5000 বিনামূলীয়া ইউনিফৰ্ম, এই গোটেইবিলাক পুঁজি আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰিম। যোৱা কেইবাটাও দিনত মই দেখিছো যে 18 তাৰিখৰ পিছত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মাইক্ৰ ডনেশ্যন সৰু 500 টকা, 1000 টকা কৰি 4610 গৰাকী ব্যক্তিয়ে আমাক ডনেট কৰিছে আৰু 60 লাখ টকা এই ধৰণে জমা হৈছে। আৰু কিছু ব্যক্তিয়ে যথেষ্ট ডাঙৰ কৰিও সহায় কৰিছে আৰু সেইসকলৰ নামো মই কোনোবা এটা লাইভত নিশ্চয় কৃতজ্ঞতাৰে সৈতে ল'ম। দুই এজন ব্যক্তিয়ে মই একেদিন ইনষ্টাগ্ৰামত দেখিছো যে দুই এজন ব্যক্তিয়ে তাতে কৈছে মই ইমান টকা দিম, তাকে লৈ ইনষ্টাগ্ৰাম ৰীল ঘূৰি আছে। কিন্তু নীৰৱে সহায় কৰা মানুহৰ সংখ্যা বহুত, আৰু এই নীৰৱ দানৰ দ্বাৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত এতিয়ালৈকে আমি 26,58,00,000 টকা লাভ কৰিছো। 26,58,00,000 আৰু 60 লাখ, এই গোটেই সমুদায় দান আমি এনেকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ মাজত আমি বিতৰণ কৰিম। বিভিন্ন ধৰণে ইউনিফৰ্ম,
বুক ৰান আৰু চৰকাৰী নিয়ম নীতিয়ে যি ঢুকি নাপায় তাক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়াম। অৰুণোদয়ত 25,000কৈ 10,000কৈ টকা দিবৰ কাৰণে কালেকশ্যন কৰিব নালাগে। বাবু আঁচনি দিবৰ কাৰণে কালেকশ্যন কৰিব নালাগে। মহিলাক লাখপতি বনাবৰ কাৰণে কালেকশ্যন কৰিব নালাগে। কিন্তু এই বানপীড়িত ৰাইজক এমুঠি অন্নটো দূৰৰ কথা, মেখেলা চাদৰ আৰু টি চাৰ্ট দিব বিজেপিৰ সকলক, কৰ্মকৰ্তাসকলক কালেকশ্যন কৰিবলৈ। তহঁতি পইচা তুলি দে, আমি এই দান কৰিম। আৰু পইচাও পইচা 12 কোটি টকা, 2 লাখ মেখেলা চাদৰ আৰু 2 লাখ টি চাৰ্ট দিব। 10 কোটি টকা লাগিব মেখেলা চাদৰত, 2, 5, 10 এযোৰত 5,000কৈ ধৰক, আৰু 1,000 টকীয়া টি চাৰ্ট দিব। কিমান বুৰ্বক বনাইছে, নিজৰ কৰ্মীসকলকে বুৰ্বক বনাইছে এই শিয়ালটোৱে গৈ চব। হা, এযোৰ মেখেলা চাদৰ যদি দিয়ে, 1,000 টকীয়া মেখেলা চাদৰ দিয়ে, কিমান টকা লাগিব? 500 টকীয়া টি চাৰ্টটো দিলে কিমান টকা লাগিব? 2, 5, 10 লাখ টকা। 10 লাখ টকা আৰু এইফালে 20 লাখ টকা, 30 লাখত শেষ। 1 কোটি টকাৰ ভিতৰত কাপোৰ সাজ শেষ। এই 2 লাখ কাপোৰ, বাকীখিনি টকা মামীৰ একাউণ্টত সোমাব। এয়াই তোমাৰ আৰু লাজ লগা নাই? প্ৰথম আহোঁতে একদম নিকা, আমাৰ চৰকাৰৰ নামত যদি কোনোবাই ঘোচ লয়, কোনোবাই কিবা লয়, কোনোবাই কিবা কয়, আমালৈ এনেকা কৰিব, আমি এনেকা কৰিম। এই যা, আহি যা, দেৰগাঁও বৰুৱাবনগাঁও পঞ্চায়ত, মোৰ ইয়াত চৰকাৰী ঘৰ পোৱা মানুহখিনি ওচৰলৈ আহ। এটা চৰকাৰী ঘৰ দিওঁতে 10,000 টকা নহ'লে ঘৰেই নিদিয়ে। মোৰ ঘৰ কেতিয়াবাই আহিল, পঞ্চায়তলৈ গ'লে পঠিয়াই থৈছোঁ আহিব বুলি কয়। যদি মই কওঁ যে টকা 10,000 দি দিছোঁ, আপুনি মোক ঘৰটো চেংচন কৰি দিয়ক, পটককৈ দি দিব। তেতিয়া আগৰ পকা ঘৰ RCC 7 থকা মানুহে টকা 10,000 দি দিলত বেলেগৰ ঘৰটো তেওঁ পাই গৈছে। এয়া হ'ল তোমাৰ মামা কৰ্মকৰ্তা দেই, তোমাৰ কৰ্মকৰ্তা। মই গৈ আছোঁ পঞ্চায়ত, কেইদিনৰ পিছত মই গৈ আছোঁ, দেখুৱাই দিম। ঘৰ পোৱা মানুহকেইজন মই কালেকশ্যন কৰি লৈছোঁ, ঘোচ দি যিজন বা লৈছিলে তেওঁলোককো লৈ যাম, নি পেলাই মই পঞ্চায়তত দেখুৱাই দিম। পঞ্চায়তৰ প্ৰেচিডেণ্টৰ সন্মুখত মুখামুখি কৰি দিম কিমান টকাকৈ ঘোচ লৈ এওঁলোকক ঘৰ দিছে। কাৰণ মোক যেতিয়া বিনা ঘোচত ঘৰ দিয়া নাই, যিহঁতে কেতিয়াবাই কৰি গ'ল, এতিয়ালৈকে ঘৰ নাই, বেলেগভাৱে পাই গ'ল। গতিকে এইটো কিন্তু ইয়াতো ৰাজনীতি আছে। গতিকে আজি এই বান আক্ৰান্তসকলক কেইটা কাপোৰ দিবৰ কাৰণে মামায়ে কি কৰিছে, কালেকশ্যন কৰিছে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পিন্ধে কোটি টকীয়া কাপোৰ, নিজে পিন্ধে দামী দামী কাপোৰ, নিজৰ ঘৈণীয়েকক পিন্ধাই দামী দামী কাপোৰ, বাহিৰত সম্পত্তি পাহাৰ, আৰু ইলেকশ্যনৰ পিছত বোলে মহিলাসকলক 25,000কৈ অৰুণোদয় দিয়ে। মানে এতিয়া টকা পইচা নাইকিয়া হ'ল, এই সুবিধা এটা পাই গ'ল বানপানীত। এইটো মিছা বুলি ভাবি লাভ নাই, যি কওঁ চিধা কথা কওঁ, নিজৰ মগজুৰে ভাবি কওঁ। 12 কোটি টকা তুলি তাৰমানে 1 কোটিমান টকাৰ ভিতৰত কাপোৰ কানি দি শেষ কৰি পেলাব। বাকী 11 কোটি টকাটো অৰুণোদয় আঁচনি ভোটৰ কাৰণে কিবা ইটো সিটো তালৈ ৰাখিব। নহ'লে কি কৰিব, এইবিলাক কিবা কিবি দি আছে না মানুহক বেলেগ বেলেগ এক্সট্ৰাকে, আৰু নিজৰ কিবা কিবি পাতিছে, ইটো পাতিব সিটো পাতিব, নমামি পাতিলে, আললি পাতিলে, বাললি পাতিলে, পাতি কত কোটি টকা খৰচ কৰিলে। তেতিয়া কিন্তু কালেকশ্যন কৰা নাছিলে। এতিয়া ৰাইজৰ মূৰত মাৰি আছে, 1 লিটাৰ মিঠাতেলতে এমাহৰ ভিতৰত 20 টকা বাঢ়িল। আগততো বাঢ়ি গৈয়ে আছে, এতিয়া আকৌ ৰিচেণ্ট বাঢ়িছে। প্ৰতিটো বস্তুত 20 টকা 10 টকা 20 টকা 10 টকা বাঢ়িছে, ৰাইজৰ পৰা লৈছে। এই টকাটো ক'ত গৈছে? ৰাইজৰ পৰা যে টেক্স লৈছে, এই টেক্সৰ টকাটো ক'ত গৈছে? এতিয়া যে ৰাইজক আকৌ কিবা এটা দিবলৈ ৰাইজৰ পৰা কালেকশ্যন কৰিব লগা হৈছে। এই মামা নামাতা কিয়? কেলা মিঠা মাতত মানুহক বুৰ্বক আৰু কিমান দিন বনাবি? হা, কিমান দিন বনাবি মিঠা মাতত বুৰ্বক? অকমান কিবা এটা প্ৰডাকশ্যন লৈ আহিছ, বাবা ৰামদেৱক আনি তেজপুৰত বহুৱাই দিছ, বহুৱাই পেলাই তাতে যাদুমন্ত্ৰ কৰি পতঞ্জলি বুলি পেলাই গোমূত্ৰ মিলাই একাংশৰ মগজু খাই পেলাইছ, কিনি পেলাইছ। হা, প্ৰত্যেকটো বস্তুত গোমূত্ৰ মিলাই এই মানুহৰ মগজু গৰুৰ নিচিনা কৰি পেলালি, হয়নে? আৰু এতিয়া সেইকাৰণে মানুহক কৈছ, মানুহে শুনিছে যে 12 কোটি টকা 4 লাখ কাপোৰত লাগিব। এটা কাপোৰত কিমানকে পৰিলে? নিজেই পিন্ধি পাইছনে সিমান দামী কেলা টি চাৰ্টটো? হা, লোকক দিবি? এইবোৰ কথা বতৰা গেলা শোভা নাপায় দেই, মগজত ধৰি যায় কিন্তু মামা। হা, কংস মামাৰ ভাও ল'ব নালাগে। হা,
শকুনি মামাৰ ভাও ল'ব নালাগে সৎ মামা হৈ সৎ হিচাপে ভাগিনসকলক যদি মৰম কৰিব জানা তেতিয়াহে মামাৰ পৰিচয় দিয়া নহ'লে কোনোবা ভাগিনে ক'ৰবাত কিন্তু অৱস্থা বেয়া কৰি দিব কথা সেইটো আৰু এই কেন্দ্ৰীয় মন্ত্ৰীসকল ক'ত গ'ল এতিয়া অসমৰ বানৰ সময়ত কেলে আজি 5 বছৰৰ আগত 2021 চনত কেলে এইজন কি বুলি কয় অমিত শ্বাহ নেকি সেইজনে আহি বৰাকত আৰু হেৰিয়াত জানো কৈ থৈ যোৱা নাছিলে যে আমি 5 বছৰৰ ভিতৰত গোটেই অসমৰ বানৰ সেই সমস্যা শেষেই কৰি পেলাম অ'ত খাল খানিম ত'ত খাল খানিম চব পানী তালৈ পেলাই দিম এতিয়া ক'ত গ'ল साला कुत्तर बच्चा अमित शाह तो इधर आना एक बार असम में आके देख लेना क्या हुआ है पानी ने क्या किया है लोगों को जब इलेक्शन आएगा ना तब तो तू आएगा ना असम में मैं असम के लोगों को बोला पत्थर ले लेना बैग में जब ये अमित शाह वाला कुत्ता असम में आएगा बैग में पत्थर भर के ले लेना और उसका मुंह में सब लोग मार जिसने मना करने के लिए आएगा उसको भी मारो ये सब जूता है ये सब भंदा है ये सब भंदामी है ये कुत्ते का औलाद है ये लोग तो गाय का बच्चा तो गाय ही होगा ना इंसान थोड़े होगा ये लोग तो अमित शाह ये नरेंद्र मोदी ये जो है हमारा असम का जो हिमंत बिश्व शर्मा ये लोग तो गाय का बच्चा है तो गाय का बच्चा गाय ही होगा हाँ उन लोगों का दिमाग में क्या इंसान का जैसा आएगा नहीं आएगा इंसान का जैसा स्मार्ट दिमाग नहीं होगा गाय तो गाय होता है जो घास खाता है ये लोग थोड़ा गाय का बच्चा होके ये लोग थोड़ा मडान बन गया इसीलिए घास नहीं खाता भात खाता है समझा मुंह है भगवान ने दिया और बकरी जैसा बोला चाहे वो बातों का काम आए या ना आए असम से बांध पानी खत्म कर देगा वो अमित शाह ने बोला है और उसको देख के ऐसा लगता है कि ये क्या बोलूं मैं हिजरे का औलाद साला बीजेपी का जितना नेता है जितना मंत्री है उस लोगों का दाढ़ी निकलता नहीं है क्या मर्द नहीं है क्या वो लोग या बुद्धे पे ये जवान जैसा दिखाने के लिए ये पॉलिश करके रखता है क्रीम रिम लगा के लुच्चा है क्या हाँ क्या बोलूं কথা ক'লে বেয়া কথা বেছি ওলাই যায় মোৰ মুখত সেইকাৰণে মই ক'বলৈ মন নকৰোঁ আৰু বেয়া কথা যেতিয়াৰ পৰা ওলাব ন তেতিয়াৰ পৰা মুখ বন্ধ মই জেল খাবলৈ ঘণ্টা ভয় নকৰোঁ কাৰণ এতিয়া মই জেল নাখাওঁ মই ভাল কামহে কৰিছোঁ মই বেয়া কাম নাই কৰা কাৰণ মোৰ আগৰ যিবোৰ লগ বন্ধু আছিল চব ড্ৰাগছৰ বেপাৰ আলৰ বেপাৰ বালৰ বেপাৰ ঢেৰ কৰিলে কোটি কোটি টকা বনাই দিলে ল'ৰাটোক নি পেলাই জেলত ভৰাই থৈ দিয়ে আৰু মাইকীজনী ঘৈণীকজনী ঘৰত থাকে ৰাতি হ'লে প্ৰশাসন আহি পেলাই ঘৈণীয়েকৰ লগত থাকি কৰি পইচা কেইটামান লৈ যায় লৈ গৈ বেপাৰখন ৰমৰমকৈ চলাই থাকে কোটিপতি বনি গ'ল কিন্তু আমি এনেকৈ আছোঁ গতিকে এই ভিডিঅ' বনাই ৰাইজৰ স্বাৰ্থত কথা কৈ যদি জেলত যাব লাগে তাৰপিছত আৰু আমাতকৈ বেয়া কোনো নহ'ব আৰু এই পৃথিৱীৰ ভিতৰত বেয়া মানুহ হৈ যাম আৰু কথাটো কৈ দিলোঁ কাৰণ ভাল হৈ আছোঁ এতিয়া আৰু সদায় ভাল হৈ থকাৰ চেষ্টাই কৰিম কিন্তু অন্যায় দেখিলে মাত মাতিয়ে যাম কিন্তু এবাৰ যদি এই জেল বোলা বস্তুটোক আচলতে মই ভয় কৰা কথা নহয় দেই ইজ্জত যায় বুলিহে তেনেকুৱা কাম নকৰোঁ কিন্তু এবাৰ সোমাই যোৱা মানে এটা কি কামত গৈছে এইটো কথা নাই কিন্তু ইজ্জতটো গুচি যায় সেই জেগাত ভৰি দিয়াৰ মোৰ ইচ্ছা নাই আৰু যদি বিনা কাৰণত কেনেবাকৈ এই ভিডিঅ' বনাই কোনোবা দুখী মানুহক গালি পাৰি পেলাই যদি মই জেলত যাব লাগে তাৰপিছত ওলাই আহি আৰু মোতকৈ বেয়া কোনোৱেই নহ'ব আৰু মই যি বেয়া কৰিম সেই বেয়াত কোনোবাই বাধা দিবলৈ হ'লে সেইটোও বেয়া হৈ যাব সিমানেই ক'লোঁ গতিকে এই কথাবিলাক মনত ৰাখিব মই কথাবিলাক এইটোৱে কৈ আছোঁ যে 12 কোটি টকা যদি সংগ্ৰহ কৰিছে বান আক্ৰান্তক কাপোৰ দিব নালাগে এতিয়া শুকাইছে যি সেই ঘৰত কাৰোবাৰ টুচক ফাটি গৈছে কাৰোবাৰ ঘৰৰ বিচনা লোকচান হৈ গৈছে কাৰোবাৰ ঘৰত থাকিবলৈ একদম অসুবিধা এই মানুহ পঠাই এই বস্তুবিলাক ঠিক কৰি দিয়ক এখন টুচক কিনি দিয়ক ভাল ঘৰত শুব পৰাকৈ খাদ্য বস্তু দিয়ক মানুহক ঘপককৈ বানৰ পৰা উঠি খাবলৈ ক'ত ইনকাম কৰিব ক'ত টকা পাব কাৰোবাৰ টকাই পইচাই উটাই লৈ গুচি গৈছে গতিকে এই বস্তুবোৰত গুৰুত্ব দিয়ক কাপোৰৰ ভিক্ষা দিব নালাগে শিৱসাগৰবাসী ইমান কাপোৰৰ ভাৱত নাই গোটেই শিৱসাগৰবাসী কাপোৰ দিব আমাৰ উজনিৰ মানুহে উজনি মানুহক কাপোৰ দিব আপুনি কাপোৰ দিবলৈ আহিব নালাগে আপোনাৰ চৰকাৰৰ যিটো দায়িত্ব সেইটো পালন কৰক আপুনি যিটো কাম কৰিছে সৰু সৰু কণ্টেণ্ট ক্ৰিয়েটৰে কৰে বুজি পাইছে গতিকে সিমানকণ দিমাগ লৈ মন্ত্ৰিত্ব কৰি আছে আপুনি হা ৰাইজক আৰু জ্ঞান দিবলৈ আহিছে 12 কোটি টকাত আপুনি 4 লাখ চাদৰ মেখেলা দিব টি চাৰ্টৰ চাদৰ মেখেলা দিব ৰাইজ ইমান বুৰ্বক হা অসমীয়া আবেগৰ লগত
খেলিলে আজি 15 বছৰ কিমান খেলিব নোৱাৰে আৰু এতিয়া আপোনালোকে ভাবি আছে যে এতিয়া যি হৈছে ইলেকশ্যন জিকি গৈছোহে আৰু 5 বছৰে আছে এইবোৰ সব পাহৰিব বদৰ দিনত 2 কোটি গ'ল আৰু আৰে ৰাইজৰ এইটো মগজুত সোমাই গ'ল যে বদৰ দিনে আৰবৰ টকাহে আনি আমাক দিছে আমাক লুটি পেলাই আমাক দিয়া নাই কিন্তু বিজেপি চৰকাৰে আমাক ডকাইতি কৰাৰ নিচিনাকে লুটিছে ডকাইত দিন ডকাইত আৰু কালি আনি আছো 1 লিটাৰ মিঠাতেল 180 টকাত আজি লৈ আহিছো 240 টকা দিন ডকাইত কালি গৈছো এফালে পাৰ হৈ তুলগেখন পাৰ হৈ পেলাই গৈছো 140 টকা আজি লৈ লৈছে 155 টকা 160 টকা দিন ডকাইত কালি আনিছো পিয়াজৰ কেজি 10 টকা আজি লৈছে পিয়াজ 30 টকা কেজি দিন ডকাইত সেই ডকাইত কৰাৰ পিছতো এতিয়া বান সাহায্য দিবলৈ কালেকশ্যন কৰিব লাগে চাওক কিমান হিজৰাৰ বাচ্চা এইখন চাল্লা এটা য'তে পাব লাগে নেতা মন্ত্ৰী গীতা কেলা ততেই পিটিব লাগে হাৰামজাদাহত তো জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ন্যায় কিন্তু এই বানৰ পিছতে সকলো ৰাইজ একগোট হওক যেনেকৈ স্বাৰ্থ নেতাই দিল্লী কপাই দিলে পদত্যাগ কৰিব লগা হৈ গ'ল মন্ত্ৰী এই অসমতো একেই পৰিস্থিতি হ'ব লাগে আমি সকলো ওলাই যাম এনেকুৱা লুতুৰা কথা বতৰা আমি আৰু সহ্য নকৰো ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ